তো আজি সোমবাৰ আছিলে আমাৰ নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ আজি ট্ৰেড কৰিলে সেইখিনি এবাৰ চাই লওঁ আহক আৰু লগতে কাইলৈ যিহেতু মঙ্গলবাৰ সো মঙ্গলবাৰ কাৰণে আমি নিফটি আৰু বেংক নিফটিত কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিব পাৰোঁ সেইখিনি এবাৰ এই ভিডিঅ'টো থৈ দি আমি চাই লওঁ আহক আৰু অপশ্যন বায়াৰ হিচাপে আমি আচলতে পৰিকল্পনাখিনি বা প্লেনিংখিনি আগতীয়াকৈ কৰি লোৱাটো জৰুৰী এটা কাৰণেই হয় যে আমি যিহেতু লাইভ মাৰ্কেটত আচলতে ডিচিশ্যন বহুত কুইক ফাষ্ট ল'বলগীয়া হয় সো সেইটো কাৰণে আগতীয়াকৈ যদি আমি লেভেলখিনি আমি উলিয়াই ৰাখোঁ তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হয় যাতে আমি সেই লেভেলৰ আশে পাশে আহোঁতে আমি যিকোনো ধৰণৰ ডিচিশ্যন কল ছাইডে বা পুট ছাইডে আমি ডাউন ছাইডে বা আপ ছাইডে আমি যিকোনো ধৰণৰ ট্ৰেড লওঁতে আমাৰ সুবিধা হয় সেইটোৱে কাৰণ দেখিবলৈ লেতেৰা হয় চাৰ্টখন মই মানো সেই কথাটো কিন্তু তাৰ বাহিৰে বৰ্তমান বেলেগ উপায় একো নাই দেখা আচলতে কাৰণ মাৰ্কেট ইমানেই ভলেটাইল আজিকালি যিকোনো মুহূৰ্তত এডাল কেণ্ডেলতে বহুত ডাঙৰ ডাঙৰ মুভমেণ্ট দি দিয়ে সো শুকুৰবাৰে আমি ডিছকাছ কৰিছিলোঁ আচলতে যে আমি যদি আপ ছাইডে প্লেন কৰোঁ তেতিয়াহ'লে আমি 24,400 ওপৰত প্লেন কৰিম আৰু আমাৰ টাৰ্গেট থাকিব 24,400 আৰু 24,600 এই ভিডিঅ'টো আচলতে মই 2 নম্বৰ পৰা শ্বুট কৰিছোঁ বা 2 নম্বৰ ৰেকৰ্ড কৰিছোঁ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে আচলতে অডিঅ'টো নাহিলে কি কাৰণে এনেকুৱা হৈ আছে মই আচলতে বুজি পোৱা নাই চ' সেইটো কাৰণে এইডাল 24,560 যিটো লেভেল আপুনি দেখিছে এইটো আচলতে আগতে মই ৰেডি কৰি থৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশত অডিঅ'টো ৰেকৰ্ডেই নহ'লে যাকি নহওক আজি গেপ ডাউন যেতিয়া অপেনিং হৈ গ'ল আমাৰ গেপ ডাউন হোৱাৰ লগে লগে আচলতে হিণ্ডেনবাৰ্গৰ এটা ধৰি লওক নিউজ ওলাই আছিলে আৰু এইফালে ইজৰাইল আৰু ইৰাণৰ অকণমান যুদ্ধৰ এইবিলাক চলি আছে লগতে ইউক্ৰেইন আৰু ৰাছিয়াৰো অলপ টেনশ্যন চলি আছে চ' সেইটো কাৰণে অকণমান এক্সপেক্টেড আছিলে যে হয়তো গেপ ডাউন হৈ যাব পাৰে কিন্তু মই আচলতে বেংক নিফটিত শুকুৰবাৰে কল মই কেৰি কৰি লৈ গৈছিলোঁ আৰু এনেকুৱা কিবা হ'ব বুলি আচলতে ভবা নাছিলোঁ কিন্তু হৈ গ'ল চ' সেইটো কাৰণে এটা বস্তু চাওক যেতিয়া গেপ ডাউন হৈ গ'ল গেপ ডাউন হোৱাৰ লগে লগে আমি ডাউন ছাইডে যিটো প্লেন কৰি ৰাখিছিলোঁ যে 24,300 তলত যদি আমি মাৰ্কেটখন পাই যাওঁ তেতিয়াহ'লে আমি 24,200 আৰু 24,100 সেই দুটা টাৰ্গেট লৈ পেলাই আমি ডাউন ছাইডে প্লেন কৰিম এই প্লেনটো আমি কৰি থৈছিলোঁ শুকুৰবাৰে কিন্তু আজি গেপ ডাউন হওঁতেই ধৰি লওক আমাৰ 24,300 লেভেলটো ভাঙি দিলে চ' সেইটো কাৰণে 2 নম্বৰবাৰ আচলতে আমি ডাউন ছাইডে কোনো ধৰণৰ মই আচলতে প্লেন কৰা নাছিলোঁ আৰু RSI ভেলু যথেষ্ট 30 তলত আছিলে চ' সেইটো কাৰণে কোনো ধৰণৰ প্লেনিং কৰা নাছিলোঁ মই আহিছিলে 24,300 পিছতো ল' একদম অলমষ্ট 24,200 12 আশে পাশলৈকে গৈছিলে কিন্তু মই কোনো ধৰণৰ ডাউন ছাইডে ট্ৰেড লোৱা নাছিলোঁ 24,200টো আচলতে আমাৰ এটা ষ্ট্ৰং ছাপৰ্ট এৰিয়া আগতো মই কৈছোঁ যে কেইবাবাৰো 24,200 আমাক বচাই আহিছে চ' সেইটো কাৰণে এইখিনিৰ পৰা আচলতে ৰিভাৰ্চেল অহাটো একো ডাঙৰ কথা নহয় বা এইখিনিৰ পৰা ৰিভাৰ্চেল আহিব পাৰে বুলি আমি আগতেও প্লেন কৰি ৰাখিছিলোঁ ঠিক তেনেকৈ যদি চাবলৈ যায় 10টা বজাতে প্ৰথম ৰিভাৰ্চেল ষ্টাৰ্ট হৈ গৈছে ৰিভাৰ্চেল কেণ্ডেলডাল আৰু সেইডাল লৈ গৈ পেলাই আমাৰ যিটো টাৰ্গেট আছিলে 2 নম্বৰ টাৰ্গেট 24,480 24,480লৈকে আচলতে মাৰ্কেটখন যাবলৈ সক্ষম হৈছিলে এতিয়া আমিতো আপছাইডে প্লেন কৰি ৰাখিছিলোঁ 24,400 ওপৰতহে কিন্তু কথাটো হৈছে কি মাৰ্কেটখন যিহেতু ইমান তলৰ পৰা আহি আছে ইমান তলৰ পৰা আহি থাকোঁতে আচলতে 24,400টো আচলতে ৰেজিষ্টেঞ্চ হিচাপেহে কাম কৰি আছিলে আমাৰ কাৰণে চ' সেইটো কাৰণে যেতিয়া ইয়াক ভাঙি পেলাই প্ৰথমটো টাৰ্গেটৰ ফালে গুচি গ'ল আৰু এটা বস্তু মন কৰক ইয়াৰ পৰা যেতিয়া ৰিভাৰ্চ আহিছে ন আহি পেলাই কিন্তু মাৰ্কেটখন গোটেই দিনটো অলমষ্ট প্ৰায় 3টা বজাৰ আশে পাশেলৈকে যিটো আমাৰ 24,400 লেভেল আছিলে ইয়াতেই আচলতে এই জেগাটোতে আচলতে ট্ৰেড কৰি থাকিছিলে ভালকৈ যদি চাই আপুনি মন কৰিব কিন্তু প্ৰায় 3টা বজাৰ আশে পাশে আচলতে এডাল ডাঙৰ ৰেড কেণ্ডেলে আমাৰ 24,400 লেভেলটো ব্ৰেক কৰি পেলাই অলমষ্ট 24,300লৈকে আচলতে গৈছিলে কিন্তু এই ট্ৰেডটো মই আচলতে ল'ব নোৱাৰিলোঁ বা মই প্লেন কৰিবলৈ নোৱাৰিলোঁ আচলতে প্লেন কৰিব এতিয়া কথাটো হৈ গ'ল কেনেকৈ লেভেলবিলাকে কাম কৰে চাওক একটো চাওক 24,480 লেভেলটোৱে আমাক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিলে বা আমাৰ টাৰ্গেট আছিলে সেইটো লেভেললৈকে যদি কোনোবাই বাইং প্লেন কৰিছিলেও চ' সেইখিনি লেভেলৰ ওচৰে পাজৰে যাওঁতে প্ৰফিট বুক কৰি লোৱাৰ পূৰা চান্স আছিলে আচলতে বা লৈছে যদিও মই নাজানো ঠিক তেনেকৈ 24,400 লেভেলটোৱে আমাক বহুত দেৰি ছাপৰ্ট কৰি ৰাখিছিলে বা ছাপৰ্ট দি ৰাখিছিলে কিন্তু শেষত ৰক্ষা কৰিব নোৱাৰিলে তথাপিও
এডাল যিডাল কেণ্ডেল বনিছিলে আপোনাৰ ধৰি লওক সেই কেণ্ডেলডাল চাওক 3টা বজাৰ যিডাল কেণ্ডেল সেইডালো কিন্তু আমাৰ 24,300 এই লেভেলটো কিন্তু ব্ৰেক নকৰিলে যদিও মানে ব্ৰেক কৰি পেলাই আচলতে ক্লোজ নহ'লে চ' সেইটো কাৰণে ইয়াৰ পৰাই বাইং পুৰা আহি গ'ল আচলতে চ' সেইটো কাৰণে যিহেতু 24,300 ওপৰতে ক্লোজিং দিলে নিফটিয়ে চ' সেইটো কাৰণে আমি এটা পজিটিভ ক্লোজিং দিছে বুলিয়ে বৰ্তমান ধৰি ল'ম এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ কাৰণে পুনৰ ইম্পৰ্টেণ্ট হৈ যাব এই 24,400 লেভেলটো এই বস্তুটো মন কৰিব আমি যদি কাইলৈ আপচাইডে প্লেন কৰিবলৈ হয় বা আমি যদি কল বাই কৰি পেলাই প্লেন কৰিবলৈ হয় তেতিয়াহ'লে 24,400 ওপৰত মাৰ্কেটত প্ৰথমতে টিকিবলৈ দিব যদি 24,400 ওপৰত মাৰ্কেট টিকি যায় তেতিয়াহ'লে আমি পুনৰবাৰ 24,480 প্ৰথম টাৰ্গেট আমি দেখিবলৈ পাম বা প্ৰথম যিটো লেভেলৰ পৰা আমি আজি ৰেজিষ্টেঞ্চ পাইছিলোঁ সেইটো লেভেল টাচ কৰিবলৈ যোৱা দেখিবলৈ পাম নিফটিক আৰু সেইটো লেভেলৰ ওপৰত 24,560 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব পাৰে বা 24,560 আশে-পাশেলৈকে মাৰ্কেটখন যাবলৈ চেষ্টা কৰিব পাৰে বা নিফটি যাবলৈ চেষ্টা কৰিব পাৰে চ' সেইটো কাৰণে 24,560 আমাৰ 2 নম্বৰ টাৰ্গেট হ'ব এতিয়া যদি ডাউন চাইডে আমি প্লেন কৰোঁ তেতিয়াহ'লে পুনৰ একে থাকিব 24,300 লেভেল যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে আমি ডাউন চাইডে প্লেন নকৰোঁ যদি 24,300 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি 24,200 আৰু 24,100 এই দুটা টাৰ্গেট লৈ পেলাই আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ খালি এটা বস্তু মন কৰিব ডাউন চাইডে যেতিয়া প্লেন কৰিব এটা বস্তু সদায় মনত ৰাখিব পুট লৈ পুট বাই কৰি পেলাই যোনে আচলতে ট্ৰেড কৰে মোৰ নিচিনাকে মইতো বেলেগ নহয় আপোনালোকতকে পুটৰ আচলতে মুভমেণ্টটো বহুত ফাষ্ট হয় কলতকে চ' সেইটো কাৰণে বি কেয়াৰফুল মানে পুট লওঁতে পুটে আচলতে বহুত পটাপট আপোনাক ধৰি লওক প্ৰিমিয়াম বাঢ়ি গুচি যাব কিন্তু এডাল যদি পজিটিভ কেণ্ডেল গুচি আহে তেতিয়াহ'লে কিন্তু প্ৰায় 50-60-70% মান একেচোতে উৰাই দিব পাৰে চ' সেইটো কাৰণে পুট লৈ পেলাই যেতিয়া ট্ৰেড কৰে নহয় কলতকে বেছি সাৱধান হোৱাটো বা ফাষ্ট হোৱাটো বহুত প্ৰয়োজন আচলতে এই বস্তুটো সদায় মন কৰিব নিফটি আপচাইডে প্লেনিং কৰা হৈ গ'ল এতিয়া আমি বেংক নিফটি এবাৰ চাই লওঁ 2 নম্বৰ পৰা আচলতে ভিডিঅ' 2 নম্বৰ বা 3 নম্বৰ ৰেকৰ্ড কৰিবলৈ যাওঁতে আচলতে প্ৰথমবাৰৰ যিটো জোচ থাকে বা প্ৰথমবাৰ যিটো মানে ডেডিকেশ্যন থাকে সেই বস্তুটো যথেষ্টখিনি কমি যায় মোৰ ক্ষেত্ৰতে হৈছে নে কি মই নাজানো কিন্তু মানে কিবা এনাৰ্জিটো অকণ কমি অহা নিচিনা ফিল হয় কেলে জানো আৰু এই টেকনিকেল প্ৰব্লেমখিনিয়ে মোক অকণমান অসুবিধা কৰিছে বেংক নিফটি 5 মিনিটৰ টাইম ফ্ৰেমতে মই উলিয়াই থৈছোঁ বেংক নিফটি গেপ ডাউন অপেনিং হ'ল আৰু গেপ ডাউন অপেনিং হোৱাৰ লগে লগে প্ৰায় অলমষ্ট মোৰ 50,600 আচলতে মই কল কৰি লৈ গৈছিলোঁ যোৱা শুকুৰবাৰে আৰু আশা কৰিছিলোঁ যে অকণমান গেপ আপ অপেনিং হ'ব আৰু গেপ আপ অপেনিং হ'লে মই আচলতে উইকলি পজিশ্যনেল প্লেন কৰিছিলোঁ বৃহস্পতিবাৰলৈকে কিন্তু মোৰ প্ৰিমিয়ামটো আচলতে বহুত আজি ডাউন হৈ গৈছিলে এই যিটো আপুনি এটা চাওক 9:55 যিটো সময় এই সময়টোত মোৰ অলমষ্ট 150 পইণ্টৰ ওচৰে পাজৰে আচলতে মোৰ লছ চলি আছিলে চ' মই এপাকত ভাবিছিলোঁ হয়তো কিবা কাৰণত মই আজি ক্লোজ কৰি দিবলগীয়া হয়নি কিন্তু যেনিবা মাৰ্কেটৰ ৰিভাৰ্চেল আহি গ'ল আৰু মাৰ্কেটৰ ৰিভাৰ্চেল আহিব বুলি মই কেতিয়া কনফিডেণ্ট মোৰ আহি গ'ল এই যিডাল কেণ্ডেল 10-15 যিডাল কেণ্ডেল দেখিছে বহুত ডাঙৰ এডাল বুলিছ কেণ্ডেল এই কেণ্ডেলডালে যিহেতু 250 আমাক ব্ৰেক কৰি পেলাই 450লৈকে লৈ গুচি গ'ল 450 লেভেললৈকে আচলতে লৈ গুচি গ'ল চ' তেতিয়া মই বুজি পালোঁ যে আজি হয়তো মাৰ্কেটৰ ৰিভাৰ্চেল আমি প্লেন কৰিব পাৰোঁ বা আহিব পাৰে এডাল কেণ্ডেল অহাৰ পিছত মোটামুটি যেতিয়া আমি প্লেন কৰিয়ে ৰাখিছিলোঁ যে আপচাইডে যদি বেংক নিফটি আমি ট্ৰেড কৰিবলৈ হয় তেতিয়াহ'লে 50,600 মিনিমাম 50,600ৰ ওপৰতে আমি দুটা টাৰ্গেট 50,700 আৰু 50,850 টাৰ্গেট লৈ পেলাই আচলতে আমি শুকুৰবাৰে প্লেন কৰি ৰাখিছিলোঁ এই 50,750 যিডাল দেখিছে এইডাল আচলতে মই ইয়াৰ আগৰ ভিডিঅ'টো বনাওঁতে আচলতে শেষৰ ফালে এইটো প্লেন কৰিছিলোঁ এতিয়াও এই 750 হৈ থাকিলে সেইটো কাৰণে এনেকৈ থাকক কোৱাটো মই কৈছোঁ শুকুৰবাৰে আচলতে আমি প্লেন কৰোঁতে 50,700ৰ প্ৰথমটো টাৰ্গেট হিচাপে প্লেন কৰিছিলোঁ আৰু যদি মন কৰে 50,000ৰ আচলতে অকণমান খেলি মেলি হৈ যায় বাৰু সলনি কৰাৰ লগে লগে আৰু ডাউন চাইডে আমি প্লেন কৰিছিলোঁ 50,450 কাৰণে আচলতে প্লেন কৰিছিলোঁ আমি কাইলৈ কাৰণে ইয়াৰ আগৰ ভিডিঅ'টো যেতিয়া মই শ্বুট কৰিছিলোঁ এইটো আচলতে 50,400ত আমি ৰাখিছিলোঁ লেভেলটো 50,400ৰ লেভেলটো
আমি ৰাখিছিলো ডাউন সাইডৰ কাৰণে যদিহে 50400 ব্ৰেক কৰি দিয়ে বেংক নিফটিয়ে তেতিয়াহ'লে আমি 50250 আৰু 50000 ৰ দুটা টাৰ্গেট লৈ পেলাই আমি প্লেন কৰিছিলো কিন্তু যা হওক আজি গ্যাপ ডাউনে ওপেনিং হৈছিলে অলমোস্ট 50250 তলত সো হেতু কাৰণে আৰু আৰএসআই ভ্যালু যেহেতু 30 তলত আছিলে সো হেতু কাৰণে পুট সাইডে কোনো ধৰণৰ প্লেনিং মই কৰা নাছিলো এতিয়া এই যিডাল কেন্ডেল দেখিছে 10:55 যিডাল কেন্ডেল সেই কেন্ডেলডালত মই আসলতে মোৰ যেটো ক্যাৰি ফৰৱাৰ্ড কৰি দিছিলো পজিশন মই এক্সিট কৰি দিছিলো আৰু প্ৰফিট অলমোস্ট মোৰ 39.1 হৈছিলে আৰু কেলে কৰিছিলো যেহেতু এটা বস্তু দেখিলো যে মই প্ৰায় 150 পইণ্টৰ ওপৰত মোৰ আসলতে লস হৈ গৈছিলে গ্যাপ ডাউন ওপেনিং হোৱাৰ লগে লগে আৰু যেতিয়া সেই 150 পইণ্টকো কভাৰ কৰাৰ পিছতো যেহেতু মোৰ মইতো প্ৰথমতে ভাবিছিলো কষ্ট কষ্ট আহিলে এক্সিট কৰি দিম কিন্তু অকমান দেৰি ৰখি দিলো কাৰণ যেহেতু 50600 ৰ লেভেলটো ওপৰত যেহেতু মাৰ্কেট গৈছিলে সো হেতু কাৰণে ৰখি দিয়াৰ কাৰণে যেনিবা সেই 39 পইণ্ট মান মই তাত 37 39 পইণ্ট মান মোৰ আহি গ'ল আসলতে এতিয়া জুনে ধৰি লওক 50600 ৰ ওপৰত কল সাইডে প্লেন কৰিছিলে তেওঁ হয়তো প্ৰফিট কৰিবলৈ সক্ষম হৈছিলে কাৰণ প্ৰায় 50000 এডাল কেন্ডেলত প্ৰায় 800 ৰ আশে-পাশে লৈকে আসলতে মাৰ্কেটখন গৈছিলে এতিয়া যেতিয়া মাৰ্কেট 800 ৰ লেভেলৰ পৰা আসলতে দুবাৰ ৰেজিস্ট্যান্স লৈছে দুবাৰ ৰেজিস্ট্যান্স লৈ পেলাই কিন্তু এটা বস্তু সক 50600 ৰ ওচৰতে আসলতে ই সাপোৰ্ট লৈ পেলাই যথেষ্ট সময় আছিলে আৰু মই 2 নম্বৰটো এন্ট্ৰি লৈছিলো আসলতে 50700 ৰ কল লৈছিলো হেতু যদি মই দেখাও 50700 ৰ কল লৈছিলো কেতিয়া মূল সময়টো আসলতে অকমান বেয়া হৈ গ'ল লোৱাটো এই যিডাল 12:25 কেন্ডেল দেখিছে আসলতে যেতিয়া মাৰ্কেটখন 800 ৰ পৰা ৰিজেকশন লৈ পেলাই তললে নামি আহি আছিল নহয় আহোতে 12:20 আসলতে এডাল হেমাৰ কেন্ডেল ফৰ্ম হৈছে তেতিয়া সিগনেল আহি গৈছিল আৰু মই আসলতে এটো ক্যাচ কৰিব নোৱাৰিলো ইয়াৰ পিছতে যিডাল কেন্ডেল বনিছে 12:25 এডাল আছিল আসলতে প্ৰাইম এন্ট্ৰি কেন্ডেল আমাৰ কাৰণে যেহেতু এটা সাপোৰ্টত বনিছিলে আৰু তলফালৰ পৰা বাইং আছিল আসলতে আৰু প্ৰিমিয়ামৰ চাৰ্টত যদি চাই 12:25 ত এডাল হেমাৰ কেন্ডেল বনিছিলে 50700 ৰ কথা কৈছো মই যেহেতু 50700 ৰ কল লৈছিলো সো প্ৰপাৰ টাইমিং আছিলে এই কেন্ডেলডালত এন্ট্ৰি হোৱাৰ কল সাইডে কিন্তু মই নোৱাৰিলো যদি কোনবাই লৈছে বাও বেলেগ কথা সো এডাল গৈ পেলাই আসলতে যেতিয়া আমাৰ 50007 এটো 750 দেখি থাকিব এটা বৰ্তমান কিন্তু আসলতে 50700 ক যেতিয়া সৰি ই লেভেলটো পাইছিলে হেতু ইয়াত দিলে অকমান অসুবিধা হৈ যায় এডাল নমাই দেখাইছো মই 50700 ত আমাৰ এই লেভেলটো আছিলে যেতিয়া ই 50700 ক ক্ৰস কৰি গ'ল তেতিয়া মই আসলতে এন্ট্ৰি প্ল্যান কৰিছিলো আৰু মোৰ এন্ট্ৰি হৈছিলে এডাল 12:40 ৰ যিডাল ডজি কেন্ডেল দেখিছে যে এই কেন্ডেলডালত মই এন্ট্ৰি লৈছিলো আৰু এটা কাৰণে এন্ট্ৰি লৈছিলো একটো ডজি কেন্ডেল সাপোৰ্টৰ ওপৰত বনিছে আৰু মোৰ ষ্টপ লস যেহেতু কম মানে আসলতে মই ডজি কেন্ডেলত ট্ৰেড কৰিবলৈ আসলতে বেয়া নাপাও যদিহে মই মোৰ লগা সাপোৰ্ট বা ৰেজিস্ট্যান্সৰ আশে-পাশে মই ডজি কেন্ডেল পাই যাও এতিয়া তাৰ নেক্সট কেন্ডেললে চাওক ধুনিয়া এডাল গ্ৰীন কালাৰ কেন্ডেলে আসলতে আমাক বা মোক প্ৰায় 50785 লৈকে আসলতে মুভমেন্ট দি দিলে আৰু মই মোটামুটি প্ৰায় 46 47 পইণ্ট মান মই পাবলৈ সক্ষম হৈ গলো ইয়াত সো হেতু কাৰণে আসলতে ইম্পৰ্টেন্ট হয় আমি আসলতে সাপোৰ্ট ৰেজিস্ট্যান্স কিনি আসলতে বনাই ৰখা বা আগতেকে প্ল্যান কৰি ৰখাৰ হেতুৱে সুবিধা আসলতে নিজৰ কনফিডেন্ট আহে আসলতে হেতু কাৰণে মই আপোনালোকক কওঁ যে দেখিবলৈ বেয়াটো নাযাব ইয়াৰ যেটো উপকাৰিতা হেতু চাওক আসলতে এটা কাইলে কাৰণে যদি আমি প্ল্যান কৰিবলৈ হয় বেংক নিফটি তেতিয়াহলে কেনেকৈ কৰিম এতিয়া যদি আমি আপসাইডে প্ল্যান কৰিবলৈ হয় যেহেতু আজি মাৰ্কেট 50577 ত ক্লোজিং দিছে এটা কাইলে গ্যাপ আপ হ'ব গ্যাপ ডাউন হ'ব হেতু মই নাজানো যদি আমি ফ্ল্যাট ওপেনিং এ ধৰিছো যদি ফ্ল্যাট ওপেনিংও হয় তেতিয়াহলে আমি কেনেকৈ প্ল্যান কৰিম 50600 টো আমাৰ কাৰণে আসলতে আগো ইম্পৰ্টেন্ট হৈ যাব যেনেকৈ আমি আপসাইডে আজি কালি হকুবাই প্ল্যান কৰিছিলো ঠিক তেনেকৈ আজিও এতিয়া 50600 ৰ ওপৰতে আমি আপসাইডে প্ল্যান কৰিম কাইলে কাৰণে যদি 50600 ৰ ওপৰত মাৰ্কেটখন কাইলে টিকি যায় তেতিয়াহলে আমি প্ৰথমটো টাৰ্গেট পাম 50000 কাইলে কাৰণে হ'ব 750 এই যেটো এৰিয়া 50750 হ'ব আমাৰ কাৰণে প্ৰথমটো টাৰ্গেট এৰিয়া বা প্ৰথমটো ৰেজিস্ট্যান্স এৰিয়া জপা নেকি আমাৰ
মাৰ্কেটখনে ৰিভাৰ্চ হ'ব পাৰে বা য'ত গ'ল নেকি আমাৰ মাৰ্কেট বেংক নিফটি গৈ পেলাই ৰেজিষ্টেঞ্চ ল'ব পাৰে। সেইটো এৰিয়া হৈ গ'ল 50,750। 50,750 ওপৰত নেক্সট যিটো এৰিয়া আহিব বা নেক্সট যিটো টাৰ্গেট লেভেল আহিব সেইটো হ'ব আমাৰ 50,850। 50,850 আমাৰ কাৰণে 2 নম্বৰটো টাৰ্গেট এৰিয়া হ'ব। আৰু এটা বস্তু মই কওঁ 50,850 ওপৰত যদি মাৰ্কেট টিকি যায় বা এদিন ডে ক্লোজ কৰি দিয়ে 50,850 ওপৰত, তেতিয়াহ'লে আমি ওপৰলৈ দুটা ডাঙৰ টাৰ্গেট 51,050 আৰু 51,155 এই দুটা টাৰ্গেটৰ ফালে বেংক নিফটিত যোৱা দেখিবলৈ পাব পাৰোঁ। কিন্তু তাৰ কাৰণে আচলতে এদিন আচলতে আমাক 50,850 ওপৰত আমি ক্লোজিং দিয়াটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া যদি আমি ডাউন চাইডে প্লেন কৰোঁ, তেতিয়াহ'লে 50,450 শুকুৰবাৰে আমি 50,400ৰ আমি ডিছকাশ্যন কৰিছিলোঁ, কিন্তু আজি যদি গোটেই অভাৰঅল চিটুৱেশ্যনটোৰ ওপৰত চাবলৈ যাওঁ তেতিয়াহ'লে 50,450 আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল ডাউন চাইডে। যেতিয়ালৈকে 50,450 ব্ৰেক নহয় তেতিয়ালৈকে আমি ডাউন চাইডে আচলতে প্লেন নকৰোঁ। আৰু যদি 50,450 ব্ৰেক কৰি দিয়ে মাৰ্কেটে, তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ। আমাৰ টাৰ্গেট সেই একে, প্ৰথমটো টাৰ্গেট 50,250লৈকে আমি টাৰ্গেট লৈ পেলাই যাব পাৰোঁ। কিন্তু আচলতে 50,300ৰ ওচৰে পাজৰেও মাৰ্কেট ৰিভাৰ্চ হৈ যাব পাৰে বা ছাপোৰ্ট লৈ ল'ব পাৰে। চ' সেইটো কাৰণে সেইখিনি চাই পেলাই প্লেন কৰিব। কিন্তু এনেই চাৰ্ট মতে আমি 50,250 আমাৰ কাৰণে প্ৰথমটো টাৰ্গেট আৰু 50,000 আমাৰ 2 নম্বৰ টাৰ্গেট হিচাপে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ কাইলৈ কাৰণে। খালি এটা বস্তু চাব, পুট লওঁতে ডাউন চাইডে প্লেন কৰোঁতে এটা বস্তু চাব সদায়, কল লওঁতে যেনেকৈ আমি অলপ যিটো ধৰণে আমি ট্ৰেড কৰিব লাগে আচলতে বা যিটো ধৰণে আমি ট্ৰেড কৰোঁ, পুট ল'লে আচলতে বহুত বেছি কলতকৈ বেছি কেয়াৰফুল হৈ থাকিব লাগে বা বহুত বেছি ফাষ্ট হ'ব লাগে। কাৰণ পুটৰ এটা বস্তু চাব সদায়, যেতিয়া মাৰ্কেটখন ডাউন চাইডে আহে না বহুত ফাষ্ট আহে। মাৰ্কেট ওপৰলৈ যাওঁতে সদায় ৰখি যায়। এটা বস্তু মন কৰিব, আজি যিটো আপ চাইডে মুভমেণ্ট দিছে সি ৰখি গৈছে। কিন্তু পুট চাইডে চাব, যেতিয়া মাৰ্কেটখন তললৈ আহে তেতিয়া একদম দুডাল চাৰিডাল কেণ্ডেলতে একদম গোটেই বহুত ডাঙৰ মুভমেণ্ট দি দিয়ে। চ' সেইটো কাৰণে পুট চাইডে প্লেন কৰোঁতে সেইটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। প্ৰিমিয়াম বহুত ফাষ্ট আমাৰ বাঢ়ি যায়, কিন্তু ছাপোৰ্ট লেভেল বা আমাৰ যিখিনি আমি বনাই ৰাখোঁ ইম্পৰ্টেণ্ট লেভেলখিনি, সেইটো কাৰণে ইম্পৰ্টেণ্ট। সেই লেভেলৰ আশে পাশে যদি আহি পেলাই যদি কিবা কাৰণে ৰিভাৰ্চ কৰি দিয়ে বা এটা ছাপোৰ্ট কেণ্ডেল গ্ৰীণ কালাৰত বনি যাবলৈ হয় ন, তেতিয়াহ'লে প্ৰায় 60-70% মান আকৌ গোটেই প্ৰিমিয়াম যিমানটো বাঢ়িছিলে 60-70% মানে আকৌ খতম কৰি দিয়ে পুটত। চ' সেইটো কাৰণে আমি বহুত ফাষ্ট ডিচিশ্যন ল'ব লাগে আচলতে পুট যেতিয়া লোৱা হয় বা পুট চাইডে যেতিয়া আমি প্লেন কৰোঁ। চ' সেইখিনি চাব। বাকী লেভেলবিলাকৰ ওচৰত আহি আচলতে কেনেকৈ এণ্ট্ৰি আৰু এক্সিট প্লেন কৰিব লাগে সেই বস্তুটোৰ কাৰণে আচলতে এনেইতো ধৰি লওক লেভেলখিনি এনেকৈ তেনেকৈ বনাই বা এইখিনি লেভেল ভিডিঅ'ত আপোনালোকে দেখিয়ে আছে বা মই বনাই ৰাখিছোঁ। কিন্তু সেইখিনি লেভেলৰ আশে পাশে মাৰ্কেটখন যাওঁতে কেনেকৈ ধৰণে প্লেন কৰিব লাগে, এণ্ট্ৰি কেনেকৈ হ'ব, এক্সিট কেনেকৈ হ'ব, সেইখিনিও আচলতে প্লেন জনাটো উচিত আচলতে মই ভাবোঁ। চ' সেইটো কাৰণে তাৰ কাৰণে এটা মই ছেপাৰেট ভিডিঅ' বনাম এণ্ট্ৰি আৰু এক্সিটৰ কাৰণে। বাকী যদি কিবা ভুল ক্ৰুটি হৈ গৈছে তেতিয়াহ'লে দায় দোষ নধৰিব, আৰু কিবা যদি ইম্প্ৰুভ কৰিব লাগে তেতিয়াহ'লে নিশ্চয় মোক কমেণ্টত জনাব। মই যিখিনি পাৰোঁ মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। খালি অলপ টেকনিকেল ইছ্যু চলি আছে, কেলৈ জানো বাৰে বাৰে এই অডিঅ'টো ৰেকৰ্ড নহয়, সেইটো এটা প্ৰব্লেম পাই আছোঁ। সেইটো মই যুঁজি আছোঁ যদিও ইমান ঠিক কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। এই ভিডিঅ'টো এতিয়া মই 3 নম্বৰ বাৰ পাৰ্টকৈ 3 নম্বৰ বাৰ বনাবলগীয়া হৈছে। বাকী যি কি নহওক, আপোনালোকৰ সহায় সহযোগ সদায় থাকিব বুলি আশা কৰিছোঁ। আৰু যাকি নহওক, কাইলৈ দেখা যাওক কেনেকুৱা ধৰণৰ মুভমেণ্ট আমি পাওঁ বা কেনেকুৱা ধৰণৰ আমি ট্ৰেডিং টাৰ্গেট আমি কাইলৈ কাৰণে পাব পাৰোঁ। ধন্যবাদ।